অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কেৱল সৰ্বসাধাৰণ জনতাই নহয় এবাৰ খুদ বিজেপি বিধায়কে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এক প্ৰকাৰৰ গৰ্জন আৰম্ভ কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰজি উঠিল খুদ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে এতিয়া এক প্ৰকাৰৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে খগত অগ্নিশৰ্মা হৈ পৰিছে खुद बीजेपी विधायक केवल स्मार्ट मीटारे सर्वसाधारण जनताके जला कला खुआ ना जला कला खुआइसे खुद बीजेपी सरकारों एगराकी विधायक बीजेपी सरकारों एगराकी प्राक्तन मंत्री एबार हिमंत विश्व शर्मा सरकारों विद्युत विभागर विरुद्धे खूब उजारिले खुद बीजेपी विधायक सिद्धार्थ भट्टाचार्य मते स्मार्ट मीटारर अराजकतार बलि होइसे एखनो एगराकी विधायकगराकीर बासगृहत कोनो जाननी निदियाকৈ विद्युत विभागे लगाई थৈ गल स्मार्ट मीटार और स्मार्ट मीटारर अराजकतार बलि हल एबार बीजेपी विधायक और तार पाछते खुर्ठार समालोचना करिছে बीजेपी विधायकगराकी सविशेष एनी टक्सर दर्शक जनाइছো খুবেই গুৰুত্বপূৰ্ণ খবৰ এবাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰজি উঠিল খুদ বিজেপি বিধায়ক কেৱল সৰ্বসাধাৰণ জনতাই নহয় स्मार्ट मीटार अराजकतार बलि गल बीजेपी विधायक सिद्धार्थ भट्टाचार्य स्मार्ट मीटारक লৈ खंग उठिल खुद बीजेपी विधायकर निज सरकारों विद्युत विभागर कांडत क्षोभित হৈ পৰিছে विधायकगराकीर कोनो अनुमति নোলোৱাকৈ स्मार्ट मीटार তেওঁৰ ঘৰত লগাই দিয়াৰ অভিযোগ स्मार्ट मीटार नामत विद्युत कर्तन करी हाराशास्ति करारो अभियोग विद्युत विभागर विरुद्धे तार पाछते हिमंत सरकार विद्युत विभागर विरुद्धे एक प्रकार खूब उजारिले विधायक सिद्धार्थ भट्टाचार्य बासगृहत स्मार्ट मीटार नामत विद्युत कर्तन करी हाराशास्ति करार अभियोग तुलिसे खुद बीजेपी विधायकगराकीये उल्लेख करिছে सर्वसाधारण जनताई নহয় खुद एगराकी बीजेपीर विधायको एबार स्मार्ट मीटार अराजकतार बलि होइছে राज्यजुरी प्रतिबादर মাজতে एबार स्मार्ट मीटारक লৈ হৰপ হৈ পৰিছে बीजेपी विधायक सिद्धार्थ भट्टाचार्य पुने पुने तेर मन्तव्य আছে আগবঢ়াইছে स्मार्ट मीटार नाমৰ অৰাজকতা এই অৰাজকতাৰ আজি মই নিজে বলি হৈছো তেওঁলোকে এইটো এটা কমাৰ্শিয়াল মিটাৰ প্ৰথমে কমাৰ্শিয়াল মিটাৰত প্ৰিপেইড হ'ব লাগিলে বা যদি তেওঁলোকে হেৰি কৰিব খোজে তেতিয়া হলে কনজিউমাৰৰ পাৰমিশন ল'ব লাগিব তেওঁলোকে আগৰ মিটাৰটো আঁতৰাই নতুন মিটাৰ লগাবৰ কাৰণে কোনো ধৰণৰ কোনো তেওঁলোকে নটিচ দিয়া নাই জানো দিয়া নাই এবাৰ কয় যে এটো প্ৰিপেইড হ'ল তাৰছত মই যেতিয়া ধৰিলো যে কেনেকৈ প্ৰিপেইড হ'ল আপোনালোকে বিল দি আছে আমি বিল দি আছো আপোনালোকে যি বিল কৰে আমি পেমেন্ট কৰি আছো তাৰ পিছত আপুনি ক'লে যে প্ৰিপেইড যদি হয় ঠিক আছে প্ৰিপেইড যদি হয় তেতিয়ালে মিটাৰটো হলনি হৈছে বুলি আমাক জনাব নালাগিব আমাক জনাব লাগিব তো যে আপোনালোকৰ এই সিস্টেমৰ পৰা আমি এই সিস্টেমলৈ আপোনাৰ পোষ্টপেইড আছিল পোষ্টপেইডৰ পৰা আমি প্ৰিপেইডলৈ লৈ যাব খুজিছো স্মাৰ্ট মিটাৰ এটা বহিব গতিকে মোৰ সন্মতি অবিহনে তেখেতসকলে কেনেকৈ এইটো হলনি কৰিলে আৰু এইটো কথাটো এটা নহয় মোৰ সমষ্টিত মই দেখিছো প্ৰায় হাজাৰ মানুহৰ একে সমস্যা একেই তেওঁলোকৰ কমপ্লেইন কোনোবা এটা বাহিৰৰ কোম্পানী আহিছে তেওঁলোকে মন গলে আহি কৰিব আৰু এটা হলনি হোৱা নাই মিটাৰ নাম্বাৰটো চালে এইটো গম পায় এতিয়া তাৰ পিছত এতিয়া কবলে ওভাৰলোড হৈছে যদি ওভাৰলোড দিছে তাহলে মোক নটিচ দিছিল নেকি যে আপোনাৰ ইমানখিনি লোড আমি দিছিলো ইয়াৰ ওপৰত আপোনাৰ ইমানখিনি লোড হৈছে বুলি তেওঁলোকে মোক এখন নটিচ দিব নহয় হে নটিচ দিছিলে নেকি মোক হে নটিচ নিদিয়াকে তেওঁলোকে এই গৰমৰ দিনত আমাৰ এটা সংবাদ প্ৰতিষ্ঠান চলি আছে মোৰ অফিস চলি আছে এইবোৰ কেনেকৈ তেওঁলোকে কাটি দিলে অনাহকত তেওঁলোকে কেনেকৈ আমাক কষ্ট কৰিলে স্মাৰ্ট মিটাৰ নামৰ অৰাজকতা এই অৰাজকতাৰ আজি মই নিজে বলি হৈছো তেওঁলোকে এইটো এটা কমাৰ্শিয়াল মিটাৰত প্ৰথমে কমাৰ্শিয়াল মিটাৰত প্ৰিপেইড হ'ব লাগিলে বা যদি তেওঁলোকে হেৰি কৰিব খোজে তেতিয়া হলে কনজিউমাৰৰ পাৰমিশন ল'ব লাগিব তেওঁলোকে আগৰ মিটাৰটো আঁতৰাই নতুন মিটাৰ লগাবৰ কাৰণে কোনো ধৰণৰ কোনো তেওঁলোকে নটিচ দিয়া নাই জানো দিয়া নাই এবাৰ কয় যে এইটো প্ৰিপেইড হ'ল তাৰছত মই যেতিয়া ধৰিলো যে কেনেকৈ প্ৰিপেইড হ'ল আপোনালোকে বিল দি আছে আমি বিল দি আছো আপোনালোকে যি বিল কৰে আমি পেমেন্ট কৰি আছো তাৰ পিছত আপুনি ক'লে যে প্ৰিপেইড যদি হয় ঠিক আছে প্ৰিপেইড যদি হয় তেতিয়ালে মিটাৰটো হলনি হৈছে বুলি আমাক জনাব নালাগিব
আমাক জনাব লাগিবতো যে আপোনালোকৰ এই চিষ্টেমৰ পৰা আমি এই চিষ্টেমলৈ আপোনাৰ পোষ্টপেইড আছিলে পোষ্টপেইডৰ পৰা আমি প্ৰিপেইডলৈ লৈ যাব খুজিছোঁ স্মাৰ্ট মিটাৰ এটা বহিব গতিকে মোৰ সন্মতি অবিহনে তেখেতসকলে কেনেকৈ এইটো সলনি কৰিলে আৰু এইটো কথাটো এটা নহয় মোৰ সমষ্টিত মই দেখিছোঁ প্ৰায় 1000 মানুহৰে একে সমস্যা একেই তেওঁলোকৰ কমপ্লেইন কোনোবা এটা বাহিৰৰ কোম্পানী আহিছে তেওঁলোকে মন গ'লে আহি কৰিব আৰু এইটো সলনি হোৱা নাই মিটাৰটো মিটাৰ নাম্বাৰটো চালে এইটো গম পায় এতিয়া তাৰপিছত এতিয়া কয় বোলে অভাৰলোড হৈছে যদি অভাৰলোড দিছে তেনেহ'লে মোক নটিচ দিছিল নেকি যে আপোনাৰ ইমানখিনি লোড আমি দিছিলোঁ ইয়াৰ ওপৰত আপোনাৰ ইমানখিনি লোড হৈছে বুলি তেওঁলোকে মোক এখন নটিচ দিব নহয় সেই নটিচ দিছিলে নেকি মোক সেই নটিচ নিদিয়াকৈ তেওঁলোকে এই গৰমৰ দিনত আমাৰ এটা সংবাদ প্ৰতিষ্ঠান চলি আছে মোৰ অফিচ চলি আছে এইবোৰ কেনেকৈ তেওঁলোকে কাটি দিলে অনাহকত তেওঁলোকে কেনেকৈ আমাক কষ্ট কৰিলে স্মাৰ্ট মিটাৰ নামৰ অৰাজকতা এই অৰাজকতাৰ আজি মই নিজে বলি হৈছোঁ তেওঁলোকে এইটো এটা কমাৰ্চিয়েল মিটাৰত প্ৰথমে কমাৰ্চিয়েল মিটাৰত প্ৰিপেইড হ'ব লাগিলে বা যদি তেওঁলোকে হেৰি কৰিব খোজে তেতিয়াহ'লে কনজিউমাৰৰ পাৰ্মিশ্যন ল'ব লাগিব তেওঁলোকে আগৰ মিটাৰটো আঁতৰাই নতুন মিটাৰ লগাবৰ কাৰণে কোনো ধৰণৰ কোনো তেওঁলোকে নটিচ দিয়া নাই জানো দিয়া নাই এবাৰ কয় যে এইটো প্ৰিপেইড হ'ল তাৰপিছত মই যেতিয়া ধৰিলোঁ যে কেনেকৈ প্ৰিপেইড হ'ল আপোনালোকে বিল দি আছে আমি বিল দি আছোঁ আপোনালোকে যি বিল কৰে আমি পে'মেণ্ট কৰি আছোঁ তাৰপিছত আপুনি ক'লে যে প্ৰিপেইড যদি হয় ঠিক আছে প্ৰিপেইড যদি হয় তেতিয়াহ'লে মিটাৰটো সলনি হৈছে বুলি আমাক জনাব নালাগিব আমাক জনাব লাগিবতো যে আপোনালোকৰ এই চিষ্টেমৰ পৰা আমি এই চিষ্টেমলৈ আপোনাৰ পোষ্টপেইড আছিলে পোষ্টপেইডৰ পৰা আমি প্ৰিপেইডলৈ লৈ যাব খুজিছোঁ স্মাৰ্ট মিটাৰ এটা বহিব গতিকে মোৰ সন্মতি অবিহনে তেখেতসকলে কেনেকৈ এইটো সলনি কৰিলে আৰু এইটো কথাটো এটা নহয় মোৰ সমষ্টিত মই দেখিছোঁ প্ৰায় 1000 মানুহৰে একে সমস্যা একেই তেওঁলোকৰ কমপ্লেইন কোনোবা এটা বাহিৰৰ কোম্পানী আহিছে তেওঁলোকে মন গ'লে আহি কৰিব আৰু এইটো সলনি হোৱা নাই মিটাৰ নাম্বাৰটো চালে এইটো গম পায় এতিয়া তাৰপিছত এতিয়া কয় বোলে অভাৰলোড হৈছে যদি অভাৰলোড দিছে তেনেহ'লে মোক নটিচ দিছিল নেকি যে আপোনাৰ ইমানখিনি লোড আমি দিছিলোঁ ইয়াৰ ওপৰত আপোনাৰ ইমানখিনি লোড হৈছে বুলি তেওঁলোকে মোক এখন নটিচ দিব নহয় সেই নটিচ দিছিলে নেকি মোক সেই নটিচ নিদিয়াকৈ তেওঁলোকে এই গৰমৰ দিনত আমাৰ এটা সংবাদ প্ৰতিষ্ঠান চলি আছে মোৰ অফিচ চলি আছে এইবোৰ কেনেকৈ তেওঁলোকে কাটি দিলে অনাহকত তেওঁলোকে কেনেকৈ আমাক কষ্ট কৰিলে স্মাৰ্ট মিটাৰ নামৰ অৰাজকতা এই অৰাজকতাৰ আজি মই নিজে বলি হৈছোঁ তেওঁলোকে এইটো এটা কমাৰ্চিয়েল মিটাৰত প্ৰথমে কমাৰ্চিয়েল মিটাৰত প্ৰিপেইড হ'ব লাগিলে বা যদি তেওঁলোকে হেৰি কৰিব খোজে তেতিয়াহ'লে কনজিউমাৰৰ পাৰ্মিশ্যন ল'ব লাগিব তেওঁলোকে আগৰ মিটাৰটো আঁতৰাই নতুন মিটাৰ লগাবৰ কাৰণে কোনো ধৰণৰ কোনো তেওঁলোকে নটিচ দিয়া নাই জানো দিয়া নাই এবাৰ কয় যে এইটো প্ৰিপেইড হ'ল তাৰপিছত মই যেতিয়া ধৰিলোঁ যে কেনেকৈ প্ৰিপেইড হ'ল আপোনালোকে বিল দি আছে আমি বিল দি আছোঁ আপোনালোকে যি বিল কৰে আমি পে'মেণ্ট কৰি আছোঁ তাৰপিছত আপুনি ক'লে যে প্ৰিপেইড যদি হয় ঠিক আছে প্ৰিপেইড যদি হয় তেতিয়াহ'লে মিটাৰটো সলনি হৈছে বুলি আমাক জনাব নালাগিব আমাক জনাব লাগিবতো যে আপোনালোকৰ এই চিষ্টেমৰ পৰা আমি এই চিষ্টেমলৈ আপোনাৰ পোষ্টপেইড আছিলে পোষ্টপেইডৰ পৰা আমি প্ৰিপেইডলৈ লৈ যাব খুজিছোঁ স্মাৰ্ট মিটাৰ এটা বহিব গতিকে মোৰ সন্মতি অবিহনে তেখেতসকলে কেনেকৈ এইটো সলনি কৰিলে আৰু এইটো কথাটো এটা নহয় মোৰ সমষ্টিত মই দেখিছোঁ প্ৰায় 1000 মানুহৰে একে সমস্যা একেই তেওঁলোকৰ কমপ্লেইন কোনোবা এটা বাহিৰৰ কোম্পানী আহিছে তেওঁলোকে মন গ'লে আহি কৰিব আৰু এইটো সলনি হোৱা নাই মিটাৰ নাম্বাৰটো চালে এইটো গম পায় এতিয়া তাৰপিছত এতিয়া কয় বোলে অভাৰলোড হৈছে যদি অভাৰলোড দিছে তেনেহ'লে মোক নটিচ দিছিল নেকি যে আপোনাৰ ইমানখিনি লোড আমি দিছিলোঁ ইয়াৰ ওপৰত আপোনাৰ ইমানখিনি লোড হৈছে বুলি তেওঁলোকে মোক এখন নটিচ দিব নহয় সেই নটিচ দিছিলে নেকি মোক সেই নটিচ নিদিয়াকৈ তেওঁলোকে এই গৰমৰ দিনত